ড্ৰাগছ বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰিব বিচাৰিছে আৰু তেওঁ এইটো পৰিকল্পনা আছে আৰু এই পৰিকল্পনাৰ ওপৰত আমি দুহাই দি আমি অহৰহভাৱে আমি ড্ৰাগছ বিৰোধী অভিযান চলাই গৈছোঁ। আৰু আজি পুৱতি নিশা আমি এটা বিশেষ খবৰ পম খেদি আমি এটা অভিযান চলাইছিলোঁ আৰু এই অভিযানটো আমাৰ ৰংপুৰ অঞ্চলত এই অভিযানটো চলিছিলে আৰু ৰংপুৰ অঞ্চলত অভিযান চলি থাকোঁতে আমি চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন ট্ৰাক, এই ট্ৰাকখনৰ নাম্বাৰ হ'ল WB29B1996। এইটো চুবুৰীয়া ৰাজ্য পশ্চিমবংগলৰ পৰা এই ট্ৰাকখন আহিছিলে আৰু তাত 36টা তেলৰ ড্ৰাম আছিলে, ডাঙৰ ডাঙৰ তেলৰ ড্ৰাম আছিলে আৰু সেই ড্ৰামবিলাকৰ ভিতৰতে তেওঁলোকে 21,600টা নিচাযুক্ত কফ চিৰাপ তেওঁলোকে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে। আৰু আমি এই বিশেষ গোপন সূত্ৰৰ পম খেদি যেতিয়া আমি অভিযান চলাওঁ, এই গোটেই সামগ্ৰীখিনি তাৰ পৰা ড্ৰামবিলাকৰ ভিতৰত, ড্ৰামবিলাক দেখিলে কোনো ধৰিব নোৱাৰে এইটো তেলৰ ড্ৰাম বুলি ভাবিব, কিন্তু ড্ৰামবিলাক যেতিয়া আমি কাটিছোঁ, কটাৰ ফলত এই যিবিলাক সামগ্ৰীসমূহ এই অবৈধ নাৰ্কটিক ছাবষ্টেন্সেছ আমি তাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰ লগতে জড়িত দুজনকৈ ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। তাৰে এজনৰ নাম হয় বাপি হালদাৰ, চৰকতলা, বনগাঁও আৰু 24 পৰগনা জিলা। আৰু দ্বিতীয়জন ব্যক্তি হৈছে তাপস বিশ্বাস, তেওঁৰ গাঁও হ'ল মামা ভাগিনা আৰু জিলাৰ নাম হ'ল তেওঁ 24 পৰগনা, ৱেষ্ট বেংগল। তেওঁলোক দুইজনকে আমি এৰেষ্ট কৰিছোঁ আৰু ইতিমধ্যে আমি অধিক সোধপোছ আমি চলাই গৈছোঁ। যেতিয়া আমি গোটেইখিনি সামগ্ৰীখিনি তাত জব্দ কৰিলোঁ, আমাৰ সৈতে তাত ইণ্ডিপেণ্ডেণ্ট উইটনেছ আমাৰ তাত মজুদ আছিলে আৰু তেওঁলোকৰ উপস্থিতিতে আমি গোটেই সামগ্ৰীখিনি জব্দ কৰিছোঁ। আৰু জব্দকৃত সামগ্ৰীখিনিৰ আনুমানিক চোৰাং বজাৰত তাৰ মূল্য হৈছে প্ৰায় 2,16,00,000ৰো অধিক। গতিকে এই যিখিনি সামগ্ৰী আমি লাভ কৰিলোঁ, চিজ কৰিলোঁ, এই সামগ্ৰীখিনি আমি দূৰ তদন্ত চলাই আছোঁ যে কেনেকৈ চুবুৰীয়া ৰাজ্যৰ পৰা এই সামগ্ৰীখিনি ইয়ালৈ আহিছিলে আৰু বৰাক উপত্যকাদি এই সামগ্ৰীখিনি তেওঁলোকে অবৈধভাৱে সৰবৰাহ কৰি বাংলাদেশলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে বুলি আমি প্ৰাৰম্ভিক তদন্তত আমি গম পাইছোঁ। গতিকে আমি দুইজন ব্যক্তিক যিসকলক আমি গ্ৰেপ্তাৰ কৰিছোঁ, তেওঁলোকক সোধপোছ আমি অব্যাহত ৰাখিছোঁ আৰু ইয়াৰ আওতাত যিসকল আহিব, তদন্তৰ আওতাত যিসকল আহিব, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।